নমস্কাৰ ওম নম শিৱায়। আজি 21 জুলাই 2026। প্ৰথমতে মই গ্ৰহগতিৰ পজিশ্যন কম থাকিব। আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদি দিনটোৰ ৰাশিফল আৰু আজিৰ দিনটোৰ বিশেষ। আজি মংগল আৰু লগ্ন বহি আছে বৃষত, আজি বুধ বহি আছে মিথুন ৰাশিত, ৰবি বৃহস্পতি কৰ্কট ৰাশিত, শুক্ৰ কেতু আজি বহি আছে সিংহ ৰাশিত। আজিৰ দিনটোত চন্দ্ৰ তুলা ৰাশিত বহি আছে, শনি মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বছৰটোত আপোনাৰ কিছু ক্ষেত্ৰত বাধা বিঘিনি আদি লাগি থাকিব। গতিকে বেলগছৰ শিপা তামৰ কবজত ভৰাই আপুনি ডিঙিত পিন্ধক। সোমবাৰ দিনটো পালন কৰিব, শিৱৰ আৰাধনা কৰিব। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ। প্ৰথমতে মই মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। কেঞ্চাৰ মেষ ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা আছে। কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল। প্ৰেমত মধ্যম, ভ্ৰমণত বাধা, খৰচৰ সংযম ৰাখক। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 2। প্ৰতিকাৰ, এটা সৰু কাঁচৰ পাত্ৰত নাৰিকল তেল লৈ তাত অলপ কৰ্পূৰ আৰু 2টা লং দি ঘৰৰ কোণত থব। বৃষ ৰাশি, আজি স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হওক। পৰিয়ালৰ সৈতে সময় কটাবলৈ সুযোগ পাব। আৰ্থিক অৱস্থা স্থিত থাকিব। ভ্ৰমণৰ যোগ আছে। লাকি কালাৰ ৰেড, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 9। মিথুন ৰাশি, আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক। ব্যৱসায়ত লাভৰ সম্ভাৱনা। দিনটোত অনাৱশ্যক খৰচৰ মাত্ৰা বৃদ্ধি পাব। স্বাস্থ্য মধ্যম। লাকি কালাৰ ব্লু, আনলাকি কালাৰ চিলভাৰ, লাকি নাম্বাৰ 8। প্ৰতিকাৰ, নীলা ৰঙৰ ৰুমাল লগত ৰাখক। কৰ্কট ৰাশি, আজি ঘৰুৱা বিষয়ত ধৈৰ্য ধৰি আগবাঢ়ক। স্বাস্থ্যৰ যত্ন লোৱাৰ প্ৰয়োজন। চাকৰিয়ালসকলৰ দিনটো শুভ। পিতৃ মাতৃৰ শৰীৰৰ যত্ন ল'ব। বিবাহৰ যোগ দেখা যায়। প্ৰেমত মধ্যম। লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 1। এয়া আছিল কৰ্কট ৰাশিসকলৰ ফলাফল। এতিয়া মই আজিৰ দিনটোৰ যাত্ৰা শুভকৰ্ম আদিৰ কথা ক'ম। আজি 21 জুলাই, আজি 4 শাওন, শুক্লা সপ্তমী তিথি, চিত্ৰা নক্ষত্ৰ, বনিজকৰণ, শুদ্ৰ বৰ্ণ, দেৱাৰীগণ, ৰাহুৰ দশা নক্ষত্ৰী মতে যাত্ৰা শুভ। শুভকৰ্মৰ নৱবস্ত্ৰ পৰিধান, ৰত্নাদি ধাৰণ, গ্ৰহ পূজা, শান্তি হস্তয়ন আদি। দিনটোত তাল খোৱা নিষেধ। এতিয়া আকৌ ৰাশিফললৈ, সিংহ ৰাশিৰ পৰা বৃশ্চিক ৰাশিলৈ। লিঅ' টু স্কৰপিঅ'। সিংহ ৰাশি, আজি আত্মবিশ্বাসে সফলতা আনিব। নেতৃত্ব দিয়াৰ যোগ দেখা যায়। শিক্ষাৰ্থীৰ শুভ ফল লাভৰ যোগ। ছুটি ভ্ৰমণৰ সম্ভাৱনা আছে। দাম্পত্যত শুভ। লাকি কালাৰ পিংক, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 4। প্ৰতিকাৰ, হনুমান মন্দিৰত ৰঙা চন্দন অৰ্পণ কৰক। কন্যা ৰাশি, আজি আৰ্থিক দিশত শুভ। কন্যা সন্তানৰ বিবাহৰ যোগ দেখা যায়। কৰ্মত কিছু বাধা আহিব পাৰে। বিদ্যাত সাফল্য লাভ কৰিব। ভ্ৰমণত বাধা, প্ৰেমত শুভ। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 6। তুলা ৰাশি, আজি বন্ধুৰ পৰা কোনো কথাত সহায় লাভ কৰিব। দাম্পত্যত পূৰ্বৰ তুলনাত ভাল দেখা যায়। ব্যৱসায় ভাল চলিব। দাম্পত্যত সম্পৰ্ক মজবুত হ'ব। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 9। প্ৰতিকাৰ, এখন সেউজীয়া কাপোৰত 5টা কড়ি আৰু কেইপাতমান গোলাপৰ পাহি লৈ বান্ধি আলমাৰিত থ'ব। বৃশ্চিক ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব। সন্তানৰ শৰীৰ সম্পৰ্কে সচেতন থাকক। খং নিয়ন্ত্ৰণত ৰাখিব। পূব দিশে ভ্ৰমণ নকৰিব। শিক্ষাৰ্থীসকলৰ শুভ। লাকি কালাৰ চিলভাৰ, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 5। এয়া আছিল বৃশ্চিক ৰাশিসকলৰ ৰাশিফল। এতিয়া মই ক'ম আজিৰ দিনটোৰ বিষয়ে। আজি মই ক'ম শাওণ মাহৰ কথা। শাওণ মাহত আপুনি কেৱল যে সোমবাৰ বুলি নহয়, সদায় শিৱলিংগত গাখীৰ পানী আৰু লগতে বেলপাত অৰ্পণ কৰিব। শাওণ মাহত কেতিয়াও আপুনি বেলপাত অৰ্পণ কৰিবলৈ নাপাহৰিব। আপুনি মনত ৰাখিব, সোমবাৰৰ নিচিনা শাওণ মাহৰ প্ৰতিটো দিনে অতি পবিত্ৰ। পূজাৰ বাবে আপুনি শিৱলিংগ প্ৰতিষ্ঠা কৰক। গংগাজল, পৰিষ্কাৰ পানী, কেঁচা গাখীৰ, দৈ, মৌ, ঘিউ, কুঁহিয়াৰৰ ৰস, বেলপাত, সতেজ বেলপাত, ধুতুৰা ফুল, বগা ফুল, নীলকণ্ঠ ফুল, ধূপ, চাকি, কৰ্পূৰ আৰু চাউল। ৰাতিপুৱা সোনকালে শুই উঠি গা পা ধুই পৰিষ্কাৰ হৈ ল'ব। পৰিষ্কাৰ কাপোৰ কানি পিন্ধিব আৰু বগা নতুবা কমলা ৰঙৰ কাপোৰ পিন্ধিলে বেছি ভাল। আৰু মনত ৰাখিব, শাওণ মাহত যদি আপুনি গ্ৰীণ কালাৰৰ পিন্ধে অতি শুভ। বিশেষকৈ শাওণ মাহৰ যিকোনো এদিন আপুনি গ্ৰীণ কালাৰৰ
খাৰু বা চুৰি যদি অবিবাহিতা ছোৱালীসকলক দান কৰে তেতিয়া কিন্তু শিৱৰ আশীৰ্বাদ লাভ কৰিব পৰা যায়। পূজা কৰা ঠাইখন পৰিষ্কাৰ কৰি লওক, শিৱলিংগটো স্থাপন কৰক, প্ৰথমতে পানী অৰ্পণ কৰক, পূজা আৰম্ভ কৰক, লাহে লাহে পানী দিব। মনত ৰাখিব ওম নমঃ শিৱায় যিমানবাৰ পাৰে উচ্চাৰণ কৰক। ই নীলকণ্ঠক শীতল কৰাটো বুজায়। ইয়াৰ পিছত এটা এটাকৈ কেঁচা গাখীৰ, দৈ, মৌ আৰু ঘিউ অৰ্পণ কৰক। মনতে ভগৱানক প্ৰাৰ্থনা জনাওক। বেলপাতৰ নিমজ পিঠিখন তললৈ কৰি লিংগৰ ওপৰত এটা এটাকৈ ৰাখক। ফুল অৰ্পণ কৰক, ধূপ ধূনা কৰ্পূৰ জ্বলাওক। শাওণ মাহ বুলি বগা, নীলা, হালধীয়া ফুল অৰ্পণ কৰিব পাৰে। লগতে চাকি গছি জ্বলাই শান্তই ভওক আৰু ভগৱান শিৱৰ মন্ত্ৰ ওম নমঃ শিৱায় 108 বাৰ জপ কৰক। আৰতি কৰক আৰু ভক্তিৰে নিজৰ মনোকামনা জনাই প্ৰাৰ্থনা কৰক। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। এতিয়া আহিছোঁ ধনু ৰাশিৰ পৰা মীন ৰাশিলৈ। ধনু ৰাশি, আজি সামাজিক ব্যস্ততা বৃদ্ধি হ'ব, ভ্ৰমণৰ সম্ভাৱনা আছে, শিক্ষাৰ্থীসকলৰ মধ্যম, চাকৰি হোৱাৰ যোগ দেখা যায়, প্ৰেমত শুভ, দাম্পত্যত শুভ, লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ পাৰ্পল, লাকি নাম্বাৰ 7। প্ৰতিকাৰ, নজন সৰু ল'ৰা ছোৱালীক মিঠাই আৰু পায়স খাবলৈ দিয়ক। মকৰ ৰাশি, আজি বন্ধুবৰ্গৰ পৰা সহায় লাভ, মাংগলিক কৰ্মত টকা পইচা খৰচ হ'ব, ধৈৰ্য আৰু ব্যৱসায়ত সফলতা আনিব, পৰিয়ালৰ সৈতে সময় কটাব। লাকি কালাৰ ক্ৰীম, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 3। কুম্ভ ৰাশি, আজি পাৰিবাৰিক শান্তি অব্যাহত থাকিব, সন্তানৰ শৰীৰ সম্পৰ্কে সচেতন থাকক, বন্ধু বান্ধৱৰ সহায় লাভ কৰিব, কোনো নতুন পৰিকল্পনা সফল হোৱা দেখা যায়, দাম্পত্যত মধ্যম। লাকি কালাৰ গ্ৰে, আনলাকি কালাৰ গোল্ডেন, লাকি নাম্বাৰ 6। প্ৰতিকাৰ, মা লক্ষ্মীৰ মন্দিৰত আলতা, সেন্দুৰ আৰু ৰঙা কাচৰ খাৰু আদি অৰ্পণ কৰক। মীন ৰাশি, আজি সন্তানৰ সাফল্যই মানসিক আনন্দ বৃদ্ধি কৰিব, পাৰিবাৰিক শান্তি অব্যাহত থাকিব, সৃজনশীল কামত সফলতা পাব, স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ পাৰ্পল, লাকি নাম্বাৰ 4। প্ৰতিকাৰ, কলগছৰ গুৰিত ঘিউৰ চাকি জ্বলাব। এয়া আছিল মীন ৰাশিসকলৰ আজিৰ দিনটোৰ ফলাফল। মনত ৰাখিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মই ফেচবুক লাইভত আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।